ছ'চিয়েল মিডিয়াত সোমবাৰৰ ৰাতি আপলোড হোৱা দুটা পোষ্ট, এটা জুবিন গাৰ্গৰ ভগ্নীৰ, আনটো জুবিন গাৰ্গৰ পত্নীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ 18 নম্বৰ দিনটোত এনেদৰে সামাজিক মাধ্যমত নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিলে পত্নী আৰু ভগ্নীয়ে। এই দুয়োটা ফেচবুক পোষ্ট চাগে আপুনি নিশ্চয় দেখিছে। ভগ্নী আৰু পত্নীয়ে ন্যায় বিচাৰিছে, জুবিন গাৰ্গ কি পৰিৱেশ পৰিস্থিতিত মৃত্যু হ'ল তাৰ উত্তৰ বিচাৰিছে। ছ'চিয়েল মিডিয়াত আপলোড হোৱা এই দুয়োটা পোষ্টে পুনৰবাৰ আৱেগিক কৰিলে অসমীয়া। এইবাৰ জুবিন গাৰ্গৰ পত্নী গৰিমাই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক প্ৰশ্ন কৰিছে, আপোনালোকৰ মানৱীয়তা নাই নেকি? সঁচা কথাখিনি ক'বৰ কাৰণে ভয় কৰিছে কিয়? ক'ব নোৱাৰোঁ কিহৰ কাৰণে সহযোগ নাই নে তেওঁলোকে কি কথা লুকুৱাবলগীয়া হৈছে। এটা সহজ কথা, সেইদিনাখন কি হৈছিল মাত্ৰ ক'ব লাগে সঁচা কথাখিনি। ইমানখিনিও মানৱীয়তা নাই নে মানুহৰ মনত এজন আমি ব্যক্তিক হেৰুৱাই পেলাইছোঁ। অসমে তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ মৰমৰ নাছিল নেকি? তাৰমানে অকল পাৰ্টিৰ দিনাখনহে তেওঁলোকক লাগিছিল নেকি জুবিন গাৰ্গৰ কাষত? জুবিন গাৰ্গ হেৰাই গ'ল, কিন্তু তেওঁলোকে সেই এষাৰ কথা কৈ পেলাই যে কি হৈছিল সেইখিনি কথা কৈ তেওঁলোকে সহযোগ কৰা নাই। সহযোগ নকৰাটো নিশ্চয় কিবা থাকিব লাগিব, নহ'লে সঁচা কথাটো ক'বলৈ ইমান ভয় কিহৰ? আহিব লাগে, ক'ব লাগে কথাখিনি। হয়, ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলে এতিয়াও SITৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰা নাই। যিসকলে জুবিন গাৰ্গক ইয়ট পাৰ্টিলৈ লৈ গৈছিল তেওঁলোক এতিয়াও হাজিৰ হোৱা নাই SITৰ সন্মুখত। মাত্ৰ ৰূপকমল কলিতা নামৰ এজনহে ছিংগাপুৰৰ পৰা আহিছে অসমত। মঙলবাৰে ৰূপকমল কলিতাক জেৰা চলালে SITয়ে, কিন্তু এতিয়াও ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰকে প্ৰমুখ্য কৰি কোনো এজনেই SITৰ তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱা নাই, যাৰ বাবে গৰিমাৰ ক্ষোভ। আনহাতে SITৰ জেৰাত জুবিনৰ সৈতে ইয়ট পাৰ্টিত উপস্থিত থকা শেখৰে জুবিনক বিষ খুওৱা বুলি কৰা ভাষ্য সন্দৰ্ভতো ক্ষোভ উজাৰিলে গৰিমাই। সেই কথাবোৰত যদি কেনেবাকৈ কিবা সত্যতা ওলায় তেতিয়াহ'লেতো দুৰ্ঘৰ শাস্তি পাব লাগে। আৰু শেখৰে এতিয়া এইবোৰ কথা কিয় কৈ আছে? আগতে তেওঁ যদি লগতে আছিল হেনো তেওঁ দেখা নাছিল নেকি? দেখা নাছিল, এতিয়া কথাবোৰ এনেকৈ কৈ আছে য'ত সেইখিনি সত্যাসত্য নিৰূপণ হওক। আৰু যদি কোনোবা দোষী সঁচাকৈ ওলায়, জুবিনৰ লগত যদি এনেকুৱা কোনোবাই কৰিছে, তেতিয়াহ'লে মানে যিটো আটাইতকৈ চৰম শাস্তি হ'ব পাৰে সেই শাস্তিটোৱে হওক, মই সেয়াই বিচাৰিম। গৰিমাই ক'লে, আমি কেৱল সঁচা কথাটো জানিব বিচাৰিছোঁ। সঁচা কথাটো নজনাৰ কাৰণে বৰ অশান্তি হৈছে, সেইবাবে সোনকালে ইয়াৰ এটা উত্তৰ লাগে। আজি 19 দিন হ'ল জুবিন আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা। সেইকাৰণে মানে সঁচা কথাটো কি হৈছে, ইমান ডাঙৰ আচলতে ইমান মানে মই ভাবোঁ ক্ৰিটিকেল কেছ নহয় এইটো। কি হৈছিলে মাত্ৰ আমি আৰু কেনেকৈ কিয় হৈছিলে সেই কথাটোহে আমি জানিব বিচাৰিছোঁ। তাত যিসকল লোক উপস্থিত আছিল তেওঁলোকৰ মুখৰ পৰা সেই কথাখিনি আমি জানিব পাৰিলোহেঁতেন সহজভাৱে। আৰু ইমান সৰল এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত এনেকুৱা কিয় হ'ল, এই প্ৰশ্নবোৰে আমাক পৰিয়ালৰ মানুহবোৰক বিশেষকৈ আৰু গোটেই হাজাৰ মানে লাখ লাখ তেওঁক ভাল পোৱা সকলো অসমীয়া গোটেই বিশ্বজুৰি সকলোৰে মনত সেই একেটাই প্ৰশ্ন যে কি হৈছিলে, কিয় হ'ল, কেনেকৈ হ'ল সেই কথাটো। কিয় জুবিন গাৰ্গৰ নিচিনা এটা সত্তা, অকল মোৰ স্বামী নহয়, জুবিন গাৰ্গৰ দৰে এটা সত্তা কেনেকৈ আঁতৰি যাব লগা হ'ল হঠাৎ? কোনো ধৰণৰ মানে তেওঁৰ বোলে অসুখ হৈ আছিল বা কিবা এনেকুৱা ধৰণৰ কথা আছিল, কোনো নোহোৱাকৈ ইমান সাংঘাতিক এটা মানে খবৰ হঠাৎ আমাৰ মাজত হ'ল আৰু সকলোকে শূন্য কৰি থৈ গুচি গ'ল। গতিকে সেই কথাটোৰ উত্তৰহে আমি বিচাৰি আছোঁ। এই কথাবোৰ বহুত এতিয়া ইমান বেমেজালি সৃষ্টি এটা হৈছে, মানে একো ভাল লগা নাই। সেই উত্তৰ এটাই আমি বিচাৰিছোঁ, সঁচা কথাটো মাত্ৰ। যিবোৰ হৈ আছে সেইবোৰক লৈ সুখী নহয় জুবিন গাৰ্গৰ পত্নী। জুবিনৰ দৰে এজন ব্যক্তি তেনেকৈ অৱহেলা কৰাটোৱেই বৰ কষ্ট দিছে, ক'লে গৰিমাই। কথাবোৰ মুঠতে মেৰপাকবোৰ বহুত বেছি হৈছে, সেইবোৰ হ'ব নালাগে। আমিও বহুত সৰলভাৱে চিন্তা কৰা মানুহ। বস্তুবোৰ কোনে কি কৰি আছে, কি কথা কৈছে একো বুজি নোপোৱা নিচিনা হৈছোঁ। এই বস্তুবোৰৰ পৰা মানে আচল কথাটো ওলাওক। পোনে চিধা কথাটো লাগে। সেইদিনাখন কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, আৰু দেখিছোঁৱে পিয়'ৰ নেগলিজেঞ্চ। জুবিনৰ নিচিনা এজন ব্যক্তিক ইমান নেগলেক্টেড মানে কৰি এৰি দিব লগা মানুহ নাছিল, তেওঁক নেগলেক্ট কৰি। সকলোৰে হিয়াৰ আমঠু ইমান মৰমেৰে অসমৰ মানুহে আৱৰি ৰাখিছিল। সকলোৱে আমিও এটা আঁচোৰ পৰিবলৈ নিদিয়া সেই ব্যক্তিজনক
একেবাৰে শেষৰ সময়খিনিত দেখিছোঁ ভাগৰুৱা অৱস্থাত তেওঁক নিথৰুৱা কৰি এৰি দিছিল। গতিকে জুবিনৰ ক্ষেত্ৰত সেইটো হ'ব নালাগিছিল। সেই কথাটোৱে বৰ কষ্ট দি আছে আমাক সকলোকে। আনহাতে সেইদিনা জুবিনে দৰৱ নোখোৱা বুলি চলা চৰ্চা সন্দৰ্ভতো গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া। বেগত তেওঁ ঔষধকেইটা লৈ গৈছিল। তেওঁ যিটো ঔষধ সদায় লেভিপিল তেওঁ খাব লাগে, তাৰ উপৰি এটা প্ৰেছাৰৰ মেডিচিন তেওঁ খায় আৰু ই ভিটামিন এটা তেওঁ নিজৰ পৰা খাই আছিল। সেই মেডিচিনকেইটা তেওঁ বেগত ভৰাই লৈ গৈছিল। ব্ৰেকফাষ্ট যিহেতু নকৰাকৈ তেওঁ উলিয়াই লৈ যোৱা হৈছিল, গতিকে ব্ৰেকফাষ্টৰ পিছত তেওঁ চাগে খাম বুলি লৈ গৈছিল লগত। যিটো বেগ উদ্ধাৰ হৈছে সেই বেগটো চিনাক্তকৰণ কৰিবলৈ নিওঁতে মই সেই মেডিচিনকেইটাও মোক দেখুৱাইছে, সেইকেইটাই তেওঁৰ মেডিচিন। আৰু সদায় তেওঁৰ সকলোতে সেই মেডিচিনকেইটা উপলব্ধ থাকে। তেওঁৰ সৰু বেগটোৰ ভিতৰত, ডাঙৰ বেগটোৰ ভিতৰত, তেওঁৰ গাড়ীত, আমাৰ ষ্টুডিঅ'ত, আমাৰ ঘৰত সকলোতে থাকে। গতিকে তেওঁ নিজেও মানে মিছ নকৰে। দৰৱটো দিব লাগে হাতত বা নিজে লৈও তেওঁ খাই মনত থাকে, কিন্তু সেইদিনাখন চাগে ব্ৰেকফাষ্টটো নকৰাৰ কাৰণে তেওঁ লগতহে লৈ গৈছিল, খাবলৈও নাপালে। সোমবাৰে ছ'চিয়েল মিডিয়াত দিয়া পষ্টটোক লৈ ভগ্নী পামী বৰঠাকুৰেও ক'লে এইদৰে। কিবা এটা ক'বলৈ বিচাৰিছোঁ ৰাইজক, তেওঁলোকৰ সহযোগটো আমাক লাগিব। গতিকে একদম চিম্পলকৈ মোৰ মনৰ কথাটো কৈছোঁ পষ্টত, আৰু ৰাইজৰ মনোবলটোৱে আমাৰ সহায় হ'ব। তো ৰাইজ যাতে ভাগি নপৰে, যাতে আমি ভাগি নপৰোঁ, আৰু ন্যায়টো আমাক লাগে। কি হ'ল দাদাৰ লগত, সঁচা ঘটনাটো আমাক লাগে। ছিংগাপুৰত থকা প্ৰবাসী ভাৰতীয়খিনি তেওঁলোক আহক, খোল খাওক, কথাখিনি কওক, আমাক জানিব লাগে। কোনো ক'তো লুকাই থাকিলে নহ'ব, আৰু কথাবিলাক বেলেগ বেলেগ এংগলত টানি থাকিলেও নহ'ব। যোনটো সত্য সেইটো কওক, যি দেখিছে সেইটো কওক, যাতে আমি গম পাওঁ আৰু দাদাক ন্যায় দিব পাৰোঁ, হয়নে নহয়? অন্ধকাৰত আমি থাকিব নোৱাৰোঁ। বছ সেইটো কাৰণেই পষ্টটো দিছিলোঁ। আনহাতে তেজপুৰত থকা জুবিন গাৰ্গৰ খুৰাকৰ পৰিয়ালেও সোনকালে এটা উত্তৰ বিচাৰিছে। কেনেকৈ কি পৰিৱেশ পৰিস্থিতিত মৃত্যু হ'ল জুবিনৰ, তাৰ এটা উত্তৰ লাগে তেওঁলোকক। খুৰাক অনন্ত বৰঠাকুৰ আৰু খুৰীয়েক শতৰূপা শৰ্মা বৰঠাকুৰে জুবিনক লৈ ৰাজনীতি নকৰিবলৈও সকলোকে আহ্বান জনালে। আমি আজিলৈকে যিখিনি দেখিছোঁ, তদন্তকাৰী যিটো দল, উচ্চ শিক্ষিত অধিকাৰী দলে এইটো তদন্ত কৰি আছে, আৰু তেওঁলোকৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তদন্ত সঠিক দিশত হ'ব আৰু সঠিক নিৰ্ণয় আমি পাম। এই তদন্ত প্ৰক্ৰিয়াটো বা জুবিন গাৰ্গৰ এই মহাপ্ৰয়াণৰ যিটো কেছ, এইটো যাতে ৰাজনীতি নকৰে ইয়াক লৈ। একেবাৰে নিবিচাৰোঁ, কাৰণ জুবিনে নিজেও কেতিয়াও ৰাজনীতি কৰা নাছিলে। সি সদায় নিৰপেক্ষ আছিলে। সি কংগ্ৰেছ বিজেপি বুলি কোনো মানুহক কোনো প্ৰাধান্য দিয়া নাছিলে। সি মানুহৰ লগৰ মানুহ আছিলে, আৰু তাৰ নিচিনা মানুহ এটাৰ লগত এনেকুৱা অন্যায় হোৱা বুলি আমি জানিব পাৰি বহুত দুখ পাইছোঁ। আমিও সংবাদ মাধ্যমৰ জৰিয়তে জানিছোঁ গোটেইখিনি কথা। বহুত দুখৰ কথা আমাৰ পৰিয়ালৰ মানুহৰ কাৰণে। আৰু কোনে কৰিছে নাজানো, যি কৰিছে বহুত বেয়া কাম কৰিছে, আৰু উচিত ন্যায় পাব লাগে। ব্যুৰ' ৰিপৰ্ট DY365।